হরি ও রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 অবৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰয়ুতম ফল হৰি নাম মাত্ৰ হৰি নামে হৰি নামে হৰি নামে গতি হৰি নামে ভকতৰ কেৱলে ভকতি ৰাম হৰি নামে ভকতৰ কেৱলে ভকতি কৃষ্ণ ॐ नमो भगवते वासुदेवाय जन वैश्यतयन्नादितरतसर्थेषु विज्ञसरात् तेने ब्रह्महृदा जदि कवये मुह्यन्ति यत्सुरय तेजो वारिमृदं यथा विनिमयो यत्र तिसर्गो मृषः धन सेन सदा निरस्त कुहकं सत्यं परम धीमहि धर्मो पूज्यवत्रो परमो निर्मत्सरणं सदं वेदं वास्तवमत्र वस्तु शिवदं तापत्रय उन्मूलनं श्रीमद्भागवते महामुनिकिते किंवा परैश्वरः सद्यो हृदवरुद्धते अत्रो पृथिवी सुशोषभिस्तत्क्षणात् निगम कल्पतरुगलितं फलं सुखमुखात् अमृतं द्रवसंयुतं पीबत भागवतं रसमालयं मुहुरसिका भुवि भावुका हरिराम राम राम प्रजा साधारणक आध्यात्मिक उपदेश दान सम्पर्के आमी आलोचना करिम। मैं मूल विषयबस्तुर মাজলৈকে যোৱাৰ আগতে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো যে আমি এনে ধৰণে গৃহস্থী ঘৰত বা সমাজত কিয় ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব লাগে। ইয়াৰ মূল কাৰণ সম্পৰ্কে আমাক ভাগৱততে উল্লেখ কৰিছে যে ভাগৱত শুনিলে কি হয়। ভাগৱততে উল্লেখ হৈছে আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ हुए গুণৱন্ত দুৰ্জন সজন हुए দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই উপযুক্ত সন্তান পোৱাৰ যোগ্যতা লাভ কৰে, বেয়া মানুহ ভাল হৈ যায় আৰু দুখীয়া মানুহ ধনী হয়। সেইকাৰণে গুৰুজনে আমাক আহ্বান জনাইছে কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি বিশেষণ লগাইছে যে মহাযত্ন কৰি আমি ভাগৱত শুনিবলৈ আহিব লাগে। লাভ কি হ'ব? বিষয়ৰ দুখজত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। আমাৰ বিষয়ৰ যিবিলাক দুখ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ যিবোৰ দুখ দুৰ্গতি, এই দুখ দুৰ্গতিবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰোঁ যেতিয়া আমি ভাগৱত শ্ৰৱণ কৰোঁ। গতিকে এই পবিত্ৰ অনুষ্ঠান যিকোনো মানুহে অনুষ্ঠিত কৰিব নোৱাৰে। যাৰ ওপৰত ভগৱন্তৰ কৃপা নপৰে তেওঁলোকৰ বহুত ধন টকা পইচা থাকিলেও এনেকুৱা কাৰ্যসূচী সম্পন্ন কৰিব নোৱাৰিবও পাৰে। সেইকাৰণে ভাগৱতত উল্লেখ কৰিছে শতকোটি জন্মান্তৰে हुए মহাভাগ নৰহৰি ৰকজীৱে তেবে পাৱে লাগ তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভকতি। যে আমি মানুহ জন্ম পোৱাৰ পিছত শতকোটি জন্মৰ অন্তত মানুহ জন্ম পোৱাৰ পিছত যেতিয়া ভগৱন্তৰ কৃপা পৰিব তেতিয়াহে আমি এনেকুৱা পবিত্ৰ অনুষ্ঠান কৰিব পাৰিম। ধন টকা পইচা থাকিলেও নোৱাৰিব
যদি নাভাবে গতিকে আমি ভাবিব লাগিব ভাবেন লভতে সর্বম ভাবেন দেবদর্শনম ভাবেন লভতে পরম জ্ঞানম তস্মাৎ ভাব অবলম্বনম আমি প্ৰত্যেকে এনেকুৱা এটা অনুষ্ঠান বছৰত এবাৰ হলেও পাতিবলৈ আমি যত্নপৰ হ'ব লাগিব আমাৰ প্ৰত্যেকখন গৃহস্থী ঘৰতে যদি এনে ধৰণে বছৰত এবাৰ এই বৈকুণ্ঠ বেদ বেদান্তৰ সাৰ ভাগৱত শাস্ত্ৰ অনুষ্ঠিত কৰি প্ৰথম স্কন্ধৰ পৰা যদি দ্বাদশ স্কন্ধ ভাগৱতলৈকে জীৱন্ত অৱস্থাত শ্ৰৱণ কীৰ্তন কৰাৰ সৌভাগ্য হ'ব পাৰে তেতিয়াহ'লে আমাৰ জীৱবিলাকো পৰীক্ষিতৰ দৰে গতি পাব গতিকে আমি মাত্ৰ কৰ্ম আঁচনি ল'ব লাগিব যাতে আমি প্ৰতি বছৰে আমাৰ প্ৰত্যেকখন ঘৰতে এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰি আমি যাতে ঘৰখনৰ লগতে অঞ্চলটো আমাৰ জীৱবিলাকক যাতে আমি পৰিশোধন কৰিব পাৰোঁ আজি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানে কেৱল বিমান দাসৰ পৰিয়ালৰ বা ঘৰখনৰে নহয় এই অঞ্চলত এই মাইক্ৰফোনৰ যোগেদি ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে যাব একজনে যদি নাম উচ্চৰৈ শুনে মানে পাপ সবাৰো হয় যিমান দূৰলৈকে ইয়াৰ প্ৰতিধ্বনি বতাহে লৈ যাব সিমান দূৰলৈকে আমাৰ প্ৰদূষণ বায়ু সংশোধন হ'ব অকল মানুহেই নহয় মূল ভক্ত জৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগকো সিটো কৰে পবিত্ৰ যে মানুহৰ উপৰিও প্ৰাণী জগতৰো উপকাৰ সাধন হয় গতিকে যিটো কৰ্ম আঁচনিৰ জৰিয়তে আমি নিজৰ লগতে জগতৰ উপকাৰ সাধন কৰিব পাৰোঁ তেতিয়া আমাৰ পৰিয়ালৰ কি হ'ব পৰোপকাৰায় পুণ্যম আজি আমাৰ ইমানখিনি আত্মাক মাতি আনি ভাগৱত শুনোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰে অক্ষয় পুণ্য হৈ গ'ল আমি একণ সময় আজি ঈশ্বৰৰ কাৰণে দিছোঁ যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয় ইহাক নিবাক একো জনে নপাৰয় আজি পুণ্যকণ আমাৰ লগত যাব আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা আমি কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো পাৰ কৰি দিওঁ তেতিয়াহ'লে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো নহ'ব গতিকে আমি প্ৰত্যেক দিনে মই অলপ আগতে কৈছোঁ এক ক্ষণ হ'লেও যাতে আমি ঈশ্বৰৰ কথা শুনাৰ কাৰণে সময়টো দিব পাৰোঁ তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব আৰু আজি ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেক গৃহস্থী ঘৰে মনতে ভাবি যাব লাগিব যে আমিও বিমান দাসৰ দৰেই আমাৰ বছৰত এবাৰ হ'লেও আমি এনেকুৱা এটা অনুষ্ঠান পাতি আমাৰ জীৱকেইটাৰ লগতে অঞ্চলটো বা পৰিৱেশকেইটো যাতে আমি পৰিশোধন কৰিব পাৰোঁ তাৰ কাৰণে আমি মনতে ভাবি যাব লাগিব ভাবিলেহে আপোনাৰ ভাৱনাটো পূৰণ হ'ব গতিকে একো নাথাকিলেও আপোনাৰ কাৰ্যসিদ্ধি হ'ব যদি আপুনি ভাবিব পাৰে ভগৱন্তই আমাক কৃপা কৰিব গতিকে এই চতুৰ্থ স্কন্ধৰ এই অধ্যায় ভাগৱত মানে অভিশপ্ত পৰীক্ষিতক সুখদেৱে আহি ক'বহিলগীয়া হৈছিল সুখদেৱে 7 দিন 7 ৰাতি নীৰৱ নিশ্চিন্তভাৱে ভাগৱত শুনোৱাৰ কাৰণে যদি অভিশপ্ত পৰীক্ষিতে মুক্তি লাভ কৰে আমি কৰিম নে নকৰিম এই বিশ্বাসটো আমাক লাগিব পৰীক্ষিতে একেৰাহে 7 দিন 7 ৰাতি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনি পেলাই জীৱক গতি দিলে আমি গোটেই জীৱনটোত যদি জীয়াই থকা কালত যদি আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰোঁ আমি মুক্তি পাম নে নাপাম নিশ্চয় পাম মাত্ৰ আমি কৰ্ম আঁচনি ল'ব লাগে আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে পদুম পাতৰ পানী যেনেকৈ বতাহে কোন সময়ত পেলাই দিব তাৰ নিৰ্দিষ্ট নাই আমিও কোন সময়ত কেনেকৈ আমাৰ মৃত্যু সাৱটি ল'ব লগা হয় তাৰো কোনো সিদ্ধান্ত নাই গতিকে সময় থাকোঁতেই দৃষ্টি শক্তি থাকোঁতেই শ্ৰৱণ শক্তি থাকোঁতেই ভৰিৰ গতি শক্তি থাকোঁতেই আমি নিমন্ত্ৰণ পালে 10 বন কাটি কৰি এনেকুৱা অনুষ্ঠানলৈকে আহিব লাগে আজি ইয়ালৈ নহাৰ কাৰণে কোনোবাই 10,000 টকা 20,000 টকা ব্যৱসায় বাণিজ্য কৰি উপাৰ্জন কৰিব পাৰিব কিন্তু হেতু লগত নিব নোৱাৰে পাৰ্থিব ধন টকা পইচা আমি লগত নিব নোৱাৰো ভাগৱতত কৈছে যত দেখা ধন শৰীৰ সৃজন মৰিলে লগে না যায় এইবোৰ আমি যিবোৰ ঘটিছো পকা ঘৰ বনাইছো গাড়ী মটৰ কিনিছো সব ইয়াত এৰি থৈ যাব লাগিব কিন্তু আজিৰ যিটো ধন হেতু লগত যাব শৰীৰ ভগতি পৰম সম্পত্তি ইহ পৰলোকে পায় গতিকে আজিৰ ধনটো আমাৰ লগত যাব গতিকে লগত নিয়া ধনটো যাতে আমি ঘটিব পাৰোঁ তাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব এতিয়া এই মৃত্যুমুখী পৰীক্ষিতক আপোনালোকে জানে অংগদৰ পুতেক বেন মহা দস্যু আছিল তেওঁ মানে ঈশ্বৰ বিৰোধী আছিল ঋষি সমস্তই তেওঁক ৰজা পাতিছিল অথচ ঋষি সমস্তকো তেওঁ ৰজা হোৱাৰ পিছত অৱমাননা কৰিছিল যাৰ কাৰণে বেনক মুঠি মাৰি পৃথুক উৎপত্তি কৰিছিল মুঠি মৰা মানে
সংস্কাৰ কৰা অৰ্থাৎ আমাৰ একেজন মানুহ বেয়া মানুহ এটাক যদি আমি সদায় বুজাই ভাল কথা বুজাই থাকো তেওঁ এদিন ভাল হৈ যাব গতিকে বেনক মঠি মঠি বাহিৰত মঠি মঠি মৰা দেখুৱাইছে অৰ্থাৎ ঋষি সমস্তই বুজাই বুজাই তেওঁৰ পৰা পৃথুক সৃষ্টি কৰিছিল গতিকে পৃথু সম্পূৰ্ণ বেনৰ বিপৰীত ধৰ্মী আছিল তেওঁ ৰজা হৈ প্ৰজাসকলক আধ্যাত্মিক জ্ঞান কেনেধৰণে দিছে আৰু সেইখিনি কথা আমি উপলব্ধি কৰিছো নে নাই বা আমিও সেইখিনি কথা আমি আমাৰ উঠি অহা প্ৰজন্মক আমি দিব লাগে নে নালাগে এই কথা আজি আমি পাঠৰ মাজেদি আলোচনা কৰিম এতিয়া পাঠৰ নামাকৰণ কৰিছে কি পৃথুৰ দ্বাৰা প্ৰজা সাধাৰণক আধ্যাত্মিক উপদেশ যে পৃথু ৰজা হৈ প্ৰজাসকলক কি আধ্যাত্মিক উপদেশ দিছে এই কথাখিনিৰ ওপৰত আমি আলোচনা কৰিম এতিয়া পদে কৈছে পৃথুৰাই বদতি খো নিয়খৰ বলুক যদি নিজ ৰাজা কৰি মানাস বেমুক এৰা আমি কহো মহাধৰ্ম সাধু খবৰ বিহিত যাক শুনি দুৰ্জনৰো হুৱে শুদ্ধ চিত্ত প্ৰজাখনক উদ্দেশ্যি কৈছে যে হে প্ৰজাগণ তোমালোকে যদি নিজৰ ৰাজা কৰি মানা হবে মোক যদি তোমালোকৰ এজন ৰজা বুলি ভাবা কহু মহাধৰ্ম সাধু খবৰ বিহিত সাধু সমস্তই ধৰ্মৰ সম্পৰ্কে কি বিহিত হৈ গৈছে মই তোমালোকৰ আগত কম যাক শুনি দুৰ্জনৰো হুৱে শুদ্ধ চিত্ত যিখিনি কথা শুনিলে দুষ্ট মানুহ শুদ্ধ হৈ যাব বা সৎ হৈ যাব এৰামে যাক মহাজন হবে সদা জি গায় মহন্ত খবৰ যিটো পৰম আশ্ৰয় হেন জানি খাবহিতে শুনা সৰ্বজন পৰম মংগল কৰ্ণে কৰায় ভৰণ যিখিনি কথা মই তোমালোকৰ আগত কম এই কথাখিনি যিসকল মহাজন যিসকল জ্ঞানী লোকে সদায় জানিবৰ কাৰণে বুজিবৰ কাৰণে যিসকলে বিচাৰি থাকে মহন্ত খবৰ যিটো পৰম আশ্ৰয় মহন্তসকলে যিটো পৰম আশ্ৰয় কৰি লয় হেন জানি খাবহিতে শুনা সৰ্বজন সামূহিকভাৱে তোমালোকে মোৰ এই কথাখিনি শুনা পৰম মংগল কৰ্ণে কৰা আভৰণ তোমালোকে এয়া কৰ্ণৰ অলংকাৰ ৰূপে তোমালোকে ধাৰণ কৰিবা এৰাম যদি বোলা তজু উপদেশ কোন কাজ ইহাৰ উত্তৰতে বে শুনা ৰাজ পূৰ্বতে আমাক ব্ৰহ্মাদেৱে নিউজিলা সমস্ত পৰ্যাৰ শাস্ত্ৰা কৰিয়া পাতিলা আৰু মই ক'ব খোজা কথাখিনিৰ ওপৰত যদি তোমালোকে ক'ব খোজা যদি বোলা তজু উপদেশ কোনো কাজ তোমাৰ উপদেশৰ আমাৰ কি প্ৰয়োজন আছে এই বুলি যদি তোমালোকে ক'ব খোজা ইহাৰ উত্তৰতে শুনা সামৰাজ হে প্ৰজাসকল তোমালোকে তাৰ উত্তৰটো শুনা পূৰ্বতে আমাক ব্ৰহ্মাদেৱে নিয়োজিলা যে সৃষ্টিকৰ্তা ব্ৰহ্মাই মোক এই দায়িত্ব অৰ্পণ কৰিছে সমস্ত প্ৰজাৰ শাস্ত্ৰা কৰিয়া পাতিলা সমস্ত প্ৰজাৰ শাসনৰ দায়িত্ব মোক সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰদান কৰিছে এৰামে প্ৰজা পালিবাক প্ৰতি থাপিলা আমাক অজাক যেন অনুৰূপে জীৱিকা দিবাক আৰু মহাধৰ্ম উপদেশৰ নিদানে
আমাক নিযুক্ত কৰি লন্তবিদ মানে আৰু কি কৈছে প্ৰজা পালিবাৰ প্ৰতি থাপিলা আমাক যে ৰজা পাতিছে কি কাৰণে প্ৰজাসকলক যাতে মই শৃংখলাবদ্ধভাৱে পালন কৰিব পাৰো ভালকে পালন কৰিবৰ কাৰণে মোক এই দায়িত্ব অৰ্পণ কৰিছে যাক যেন অনুৰূপে জীৱিকা দিবাক যাক যেনেকৈ জীৱিকা দিব লাগে তাৰ দায়িত্ব মোৰ ওপৰত দিছে আৰু মহা ধৰ্ম উপদেশৰ নিদানে অকল ৰজা হলেই নহব মই ভাল উপদেশ প্ৰজাক দিব লাগিব আপুনি পিতৃ মাতৃ হলেই নহব ল'ৰা ছোৱালীক ভাল উপদেশ দিব লাগিব মনত ৰাখিব কথাটো আপুনি জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যনে ভাবে তাকো সেহি মহা ধৰ্ম আপুনি যি আদৰ্শ দেখুৱাব ল'ৰা ছোৱালীয়ে তাকেই ধৰ্ম বুলি আচৰণ কৰিব গতিকে আমাৰ ঘৰখনৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰম দায়িত্ব কি যে আমি যাতে ভাল আদৰ্শৰে আমি পৰিয়ালটো যাতে আগবঢ়াই নিব পাৰো আমাৰ গুৰুজনৰ দৰ্শন মতে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ঘৰখনৰ জ্যেষ্ঠসকলে প্ৰথমতে শুই উঠিয়ে গা পা ধুই আমি বিষ্ণু যজ্ঞ কৰাৰ আদৰ্শ দেখুৱাব লাগে তাৰ পিছতহে ভূত যজ্ঞলৈ আগবাঢ়িব লাগে বিষ্ণু যজ্ঞ মানে আমি প্ৰথমতে ঈশ্বৰ সেৱা গুৰু সেৱা কৰি আমাৰ মনটো পবিত্ৰ কৰি ল'ব লাগে মনটোক যদি ভাল কৰি নলয় তেতিয়াহ'লে আপোনাৰ শৰীৰটো কেতিয়াও সুস্থ কৰি ৰাখিব নোৱাৰে গতিকে আপোনাৰ মনটো যদি দুখ বেদনাত থাকে আৰু ঘিউমৌ খাওক আপোনাৰ চেহেৰা ভাল নহয় গতিকে আমি প্ৰথম মনটো শুদ্ধ কৰিবৰ কাৰণে আমি গা পা ধুই প্ৰথমতে গুৰু সেৱা কৰি লৈ পেলাই মনটো শুদ্ধ কৰি লোৱাৰ পিছতে পঞ্চভূতৰ দেহাটো ৰাখিবৰ কাৰণে খাব লাগে আজি আমাৰ বহুত মানুহে এই কথা নাজানি মুখখন ধুইয়ে চিধাই খাবলৈকে লাগে নাই তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই আপুনি গা পা ধুই গুৰু সেৱা নকৰাকৈ কোনো আহাৰ খাব নালাগে খাব পাৰিব শৰীৰটো সুস্থ নহব গতিকে আপুনি মনটো পবিত্ৰ কৰি লোৱাৰ পিছতহে আপুনি এই পঞ্চভূতৰ দেহা ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে এই কথা নজনাৰ কাৰণে আমাৰ বহুত জ্যেষ্ঠসকলে শুই উঠিয়ে মুখখন ধুইয়ে খোৱাৰ কাৰণে গুৰুত্ব দিয়ে হেতু স্বভাৱ আছে যদি এৰিব আপুনি বেয়া স্বভাৱ কৰিলে আপোনাৰ ল'ৰা ছোৱালীবিলাকেও হেতুকে আদৰ্শ বুলি গ্ৰহণ কৰিব যে আপুনি যেতিয়া গুৰু সেৱা কৰি নোলোৱালৈকে একো নাখায় তেতিয়া সৰুবিলাকে সদায় নাই আমাৰ দেউতা আইতা ককা দাদাহঁতে গুৰু সেৱা নকৰাকে নাখায় তেতিয়া তেওঁলোকে আদৰ্শটো আপোনালোকৰ পৰা শিকি ল'ব গতিকে সেইকাৰণে আমি সদায় জ্যেষ্ঠসকলে ভাল আদৰ্শবিলাক ল'ৰা ছোৱালীক দিব লাগে এই কাৰণে তেওঁ কৈছে আৰু মহা ধৰ্ম উপদেশৰ নিদানে যে মই অকল ৰজা হলেই নহব তোমালোকক মহা ধৰ্ম উপদেশ মোক দিবৰ কাৰণে মোক এই দায়িত্বটো দিছে আমাকো নিযুক্ত কৰি লণ্ড বিদ্য মানে সেইকাৰণে মোক ৰজা পাতিছে মই অকল ৰজা হৈ নহলে নহব প্ৰজাসকলক ভাল উপদেশ দিবৰ কাৰণে মোক এই দায়িত্ব দিছে এৰাম বৃষেশত নিপতিৰ এহিনী ধৰ্ম অলোকৰ নিয়মে সিজে ৰাজাৰ ধৰ্ম অতেবে তুষ্ট হুন্ত হৰি জগত ঈশ্বৰ যাৰ তুষ্ট ভইলে নাহি অসাধ্য লোকৰ এতিয়া ইয়াৰ মাজেদি পৰীক্ষিত কোৱাৰ চলে আমাক কৈ আছে কি বুলি যে বিশেষত নিৰ্পতিৰ এহি নিজ ধৰ্ম ৰজা হলে এইটোৱে ৰজাৰ পৰম ধৰ্ম লোকক নিয়ম সিজে ৰাজাৰ স্বধৰ্ম প্ৰজাসকলক নীতি নিয়ম শিকাব লাগিব তেতিয়াহে ৰজাৰ ধৰ্মটো ৰক্ষা কৰা হ'ব আপুনি ঘৰখনৰ ডাঙৰ মানুহ হিচাপে ল'ৰা ছোৱালীক নিয়ম নীতি কথা ক'ব নিয়ম নীতি ক'লেহে আপুনি ঘৰখনৰ জ্যেষ্ঠতাৰ উপাধি লোৱাৰ সাৰ্থকতাটো হ'ব গতিকে আমি অকল ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব তেওঁলোকক নীতি আদৰ্শবিলাকৰ শিক্ষা আমি দিব লাগিব আজি নীতি আদৰ্শৰ শিক্ষা নজনাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হৈছে আমাৰ ভাগৱত শাস্ত্ৰত 8 প্ৰকাৰ সদাচাৰ নিয়মৰ কথা কৈছে 8 প্ৰকাৰ সদাচাৰ নিয়মৰ কথা উল্লেখ আছে
কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ নিয়ম যদি আপুনিও মানি চলে, ল'ৰা ছোৱালী আৰু পৰিয়ালবৰ্গক যদি মনাব পাৰে, আপোনালোকৰ আয়ুস বৃদ্ধি হ'ব। ভগৱানে দিয়াতকৈও আয়ুস বঢ়াব পাৰিব যদি এই নিয়মখিনি আমি পালন কৰিব পাৰোঁ। এতিয়া কায়ৰ সদাচাৰে আমাক কি কৈছে? ত্ৰাণ দান ৰক্ষণত আমি এই দেহটো লগাব লাগিব। মই আজি আৰম্ভণিতে কৈছোঁ যে আজি এইটো বিমান দাসৰ যদিও ভাগৱত বা নাম পাঠৰ অনুষ্ঠান কৰিছে, নহয়, এইটো কলিৰ যজ্ঞ কৰিছে। এইটো কলিৰ যজ্ঞ, কাৰণ এইটো ঈশ্বৰত অৰ্পণ কৰি কৰ্মখিনি কৰে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, ঈশ্বৰত অৰ্পণ কৰি কৰা কৰ্মবিলাক মূত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সুখী কৈলো ইটো মৰ্ম। এইটো যজ্ঞ কৰ্ম। এই যজ্ঞ কৰ্মত এই ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা ধৰাত যদি আপোনালোকে ওচৰৰ বাসিন্দা হিচাপে, পৰিয়ালৰ সমাজৰ মানুহ হিচাপে যদি অলপ সহায় কৰি দিয়ে, তেতিয়াহ'লে এই কায়ৰ সদাচাৰটো ৰক্ষা হ'ব, ত্ৰাণ দান ৰক্ষণত। কাৰণ আমাৰ এই শৰীৰটো ভগৱানে কিয় দিছে? পৰোপকাৰায় ইদম শৰীৰম। এই শৰীৰটো পৰৰ উপকাৰ কামত লগাব লাগে, তেতিয়া আমাৰ কি হ'ব? কায়ৰ সদাচাৰ ৰক্ষা হ'ব আৰু পুণ্য হ'ব। বাক্যৰ সদাচাৰ, সত্য প্ৰিয় হিত হ'ব লাগিব। আমাৰ কথাবিলাক সদায় সঁচা কথা ক'ব লাগে, শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগে আৰু আনৰ উপকাৰ হোৱাকৈ ক'ব লাগে, তেতিয়াহ'লে বাক্যৰ সদাচাৰ হ'ব। গতিকে সত্য, যি মানুহে সঁচা কথা কয়, মূৰ দাঙি কথা ক'ব পাৰে, সাহসেৰে কথা ক'ব পাৰে। সঁচা কথা কোৱা মানুহলৈ চবেই ভয় কৰে, পৰিয়ালতে হওক সমাজতে হওক। সমাজত যি মানুহে সঁচা কথা কয় তালৈ বাকীবিলাকে অলপ ভয় কৰে, ডৰ কৰে। পৰিয়ালত যিজন মানুহে সঁচা কথা কয় তালৈ বাকীবিলাকে ভয় কৰে। সঁচা কথা কোৱা মানুহে মূৰ তুলি কথা ক'ব পাৰে, সাহসেৰে কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, ধৰা পৰা ভয় কৰে। মিছা কথা কোৱা মানুহে কেতিয়াও সাহসেৰে কথা ক'ব নোৱাৰে। গতিকে আমাৰ কথাবিলাক সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে। সঁচা কথা কওঁতে কিন্তু অহংকাৰে দাম্ভীভাৱে নহয়, প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগে। সঁচা কথাবিলাক শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগে, প্ৰিয় আৰু হিত। আনৰ, আপুনি কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগিব, অপকাৰ কৰিব নালাগিব। উপকাৰ কৰিলে আপোনাৰ পুণ্য হ'ব, অপকাৰ কৰিলে আপোনাৰ পাপ হ'ব। এতিয়া এই কথাবোৰ নজনাৰ কাৰণে আমাৰ গাঁৱৰ মানুহে এঘৰ মানুহৰ পৰা এঘৰ মানুহৰ এজন মানুহে আন ঘৰৰ মানুহৰ ঘৰলৈ গৈ চাহ তামোল খাবলৈ গৈ এনেকুৱা কথা লগাই থৈ আহে যে তেওঁ ওলাই অহাৰ পিছতেই সন্দেহবশতঃ হয় স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগে, নহয় শাহু বোৱাৰীৰ মাজত কাজিয়া লাগে, নহয় সীমা ঘৰীয়াৰ মাজত কাজিয়া লাগে। আপোনালোকে কৈ অহা কথাটোৰ কাৰণে যদি কাৰোবাৰ মাজত কাজিয়া লাগিব লগা হয়, তেতিয়া কৈ থৈ যোৱা মানুহজনৰ কি হ'ব? পাপায় পৰপীড়নম। আপুনি কোৱা কথাটোৰ কাৰণে যদি আনৰ অনিষ্ট হয়, তেতিয়া কোৱাজনৰ পাপ হ'ব। পাপ হ'লে মানে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। এইটো স্বভাৱ আছে যদি এৰিব দেই। কথা লগোৱা স্বভাৱ যদি কাৰোবাৰ আছে, ইয়াতে এৰিব। কথা লগাব পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব আৰু আয়ুস কাটি দিব ভগৱানে। আনৰ অনিষ্ট কৰা মানুহক কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে, এই কথাটো জানিব। গতিকে বাক্যৰ সদাচাৰ হ'ল সত্য প্ৰিয় হিত। গমন সদাচাৰ, এই ভৰিকেইটা আমাক যাব দিছে ভগৱানে। ভগৱানে যাব দিছে বুলিয়ে আমি অগম্য গমন কৰিলে নহ'ব। আমাক সীমা বান্ধি দিছে যে হেৰা, তোমালোকক এই ভৰিকেইখন দিছোঁ, কলি থকা ঠাইলৈ নাযাবা দেই। কলি ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহ কৰোঁতে 4টা ঠাই বান্ধি দিছে। নিৰ্পতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জড়িত, এই 4 স্থান দিলোঁ বংশ গয়া তথ্য। এই 4টা ঠাই দি দিছে। মদ ভাং খোৱা, যোৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত আৰু হিংসা ধৰ্ম, এইবিলাক জেগালৈ আমি যাব নালাগে। আকৌ কৈছে অন্য দেৱী দেও নকৰিবা সেও, এখন বেৰ। গৃহ নপঢ়িবা তাৰ 2খন, প্ৰসাদো নাখাইবা 3খন, মূৰ্তিকো নাচাইবা 4খন বেৰ বান্ধি দিছে। ভক্তি হৈব বেভিচাৰ। এইবিলাক ঠাইলৈ আমি যাব নালাগিব। গ'লে মানে আপুনি যদি বাৰীত চাৰিওফালে বেৰা দি খেতি কৰে, গৰু মহে অনিষ্ট কৰিব নোৱাৰে। যদি বেৰা নাইকিয়াকৈ কৰে, অনিষ্ট কৰিব। আপুনি এই 4 বেৰৰ মাজত যদি থাকে, ভক্তি বেভিচাৰ নহয়। এই 4 বেৰ যদি ভাঙি যায়, তেতিয়া ভক্তি বেভিচাৰ হ'ব। গতিকে গমন সদাচাৰ আমি ৰাখিব লাগিব, বুজানে?
কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, মনৰ দয়া প্ৰেম কৰুণা থাকিব লাগিব। দমন সদাচাৰ, শৌচ সদাচাৰ, আমি মানে পাচাব পায়খানা কৰি গা পা ধুই পৰিষ্কাৰ কৰিব লাগে, এইটো বাহিৰ শুদ্ধ হয়। গা পা ধুই চাবোন লগাই গা পা ধুলে আমাৰ বাহিৰ শুদ্ধ হয়, আৰু ৰাগ দেশ নাথাকিলে অন্তৰ শুদ্ধ হয়। অকল বাহিৰ শুদ্ধ কৰিলেই নহ'ব, অন্তৰো শুদ্ধ কৰিব লাগিব। পৰৰ প্ৰতি ঈৰ্ষা হিংসা কুৎসুত কপট ভাৱ থাকিব নালাগিব, তেতিয়া অন্তৰ শুদ্ধ হ'ব। আৰু সকলো শুদ্ধতাৰ ভিতৰত অৰ্থৰ শুদ্ধতা সৰ্বশ্ৰেষ্ঠ বুলি শাস্ত্ৰত কৈছে। সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ। আমাৰ বহুত অঞ্চলত মানুহে মানে অনুষ্ঠান পাতে, সভাপতি সম্পাদক কাৰ্যকৰী সমিতিয়ে সভা মানে কিবা কিবি অনুষ্ঠান পাতে, মানুহে দান বৰঙণিও দিয়ে, পিছে অনুষ্ঠানটো হোৱাৰ পিছত সভাপতি সম্পাদকে হিচাপটো নিদিয়ে, যাৰ কাৰণে সেই অনুষ্ঠানটো আৰু আগবাঢ়িব নোৱাৰে, সিমানতেই নষ্ট হৈ যায়। মনত ৰাখিব। গতিকে অৰ্থৰ পবিত্ৰতা যাৰ নাথাকে সি কেতিয়াও অনুষ্ঠান বৰ্তাই ৰাখিব নোৱাৰে। গতিকে অৰ্থৰ পবিত্ৰতাই আপোনালোকৰ সমাজখন, আপোনালোকৰ গাঁওখন, আপোনালোকৰ অনুষ্ঠানটো যদি একেৰাহে আগবঢ়াই নি পেলাই নামঘৰ প্ৰতিষ্ঠা দিৱস যদি 25 বছৰত ৰূপালী জয়ন্তী পাতিব পাৰে, 50 বছৰত সোণালী জয়ন্তী, 60 বছৰত হীৰক জয়ন্তী, 75 বছৰত মহাৰজত জয়ন্তী, 100 বছৰত যদি শতবাৰ্ষিকী পাতি আপুনি যদি আদৰ্শ উঠি অহা প্ৰজন্মলৈ দি থৈ যাব পাৰে, তেতিয়াহ'লে আপুনি মৰিও অমৰ হৈ থাকিব। মনত ৰাখিব কথাটো। আমাৰ পবিত্ৰতাই আমাক অমৰ কৰি ৰাখে। আজি শংকৰ মাধৱ আমাৰ মাজত নাই, কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, মানে সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, বিষ্ণু ৰাভা নাই, মানে জ্যোতিপ্ৰসাদ আগৰৱালা নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে যি ভাল কাম কৰি থৈ গ'ল, সেই ভাল কামৰ আদৰ্শই তেওঁলোকক আজি চিৰ সজীৱ কৰি ৰাখিছে। সেইকাৰণে আমাৰ একাদশ স্কন্ধ ভাগৱতত কৈছে, কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে। এই কথাটোৱে আমাক কি বুজাইছে? আৰু সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু এতিয়া আমাৰ গুৰুজনাৰ দৰ্শন, ভাগৱতৰ দৰ্শন, বেদৰ দৰ্শন, যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। আপুনি 2 নম্বৰ বামটো গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দল সংগঠনৰ কাৰণে, সমাজৰ উপকাৰৰ কাৰণে কি ভাল কাম কৰি থৈ গ'ল, সেই ভাল আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। সেইটোৱে আপুনি মৰাৰ পিছতো আপোনাক জীয়াই ৰাখিব। গতিকে আমি সেই ৰুক্মিণী মন্দিৰ যাতে, দেহ দ্বাৰকা কাল সাগৰ, গতিকে এদিন কালৰ হাতত আমাৰ এই দেহ দ্বাৰকা ডুব যাব, কিন্তু আমাৰ আদৰ্শই জীয়াই ৰাখিব। গতিকে বিমান দাস বাপে যদি এই অনুষ্ঠানটো, এই প্ৰতিষ্ঠা দিৱস, গুৰুগৃহ প্ৰতিষ্ঠা দিৱস উপলক্ষে জীয়াই থকালৈকে যদি প্ৰতি বছৰে পাতি থাকে, তেতিয়া তেওঁ গুচি যোৱাৰ পিছতো এইখন গাঁৱৰ মানুহে ক'ব যে বিমান দাস থকা হ'লে আজি এই অনুষ্ঠান পাতি থাকিলেহেঁতেন। মনত ৰাখিব কথাটো। গতিকে আদৰ্শই জীয়াই ৰাখিব। মনত ৰাখিব কথাটো। আমি যাতে ভাল আদৰ্শক উঠি অহা প্ৰজন্মলৈ এৰি থৈ যাব পাৰোঁ, তাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। সেই কথা কৈছে, আপুনি যেতিয়া ভাল কাম কৰিব, তেবে তুষ্ট হুন্ত হৰি জগত ঈশ্বৰ। আপুনি যেতিয়া ভাল কাম কৰিব, ঈশ্বৰ আপোনাৰ প্ৰতি সন্তুষ্ট হ'ব। আৰু যাৰ তুষ্ট ভৈলে নাহি অসাধ্য লোকৰ। আপোনাৰ প্ৰতি যদি ঈশ্বৰ সন্তুষ্ট হয়, আপোনাৰ অসাধ্য থাকিব নোৱাৰে। কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। ভগৱন্ত যদি আপোনাৰ প্ৰতি প্ৰসন্ন হয়, আপোনাৰ দুসাধ্য একো নাই, চব সুলভ হৈ যাব। এতিয়া ভগৱন্তক আমি যাতে নিজৰ ঘৰত ৰাখিব পাৰোঁ। ঘৰ দুখন, এখন এই দেহ ঘৰখন আৰু এখন পৰিয়াল থকা ঘৰ, দুইখনতে কৃষ্ণক ৰাখিব লাগিব। এইখন ঘৰত ৰাখিবলৈ হ'লে যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য ভৰে। আপোনাৰ লগত কৃষ্ণ চৈতন্য হৈ আছেনে নাই আপুনি নিজে গম পাব, দহে গম পাব। আপুনি যদি জীয়াই থাকোঁতে মুখত হাঁহি লৈ, অন্তৰত শান্তি লৈ জীয়াই আছে, আপোনাৰ লগত কৃষ্ণ চৈতন্য হৈ আছে। আৰু যদি আপোনাৰ মুখত যদি হাঁহিৰ অভাৱ হৈছে, দুখ বেদনাই যদি চুইছে, আপোনাৰ পৰা কৃষ্ণ আঁতৰি আছে। অৰ্থাৎ আপুনি কৃষ্ণক আহাৰ দিয়া নাই। আপোনাৰ এইখন দেহ ৰথ বুলি কৈছে, দেহৰ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। আপুনি বিষয়ৰ চিন্তাত ইমান বিমুগ্ধ হৈছে, ৰাতিপুৱা গাটো ধুই ধূপ এডাল জ্বলাবলৈও আপোনাৰ সময় নাই, ঈশ্বৰ ভকতৰ গুৰিলৈ যাবলৈ সময় নাই, নামঘৰলৈ যাবলৈ সময় নাই, ঈশ্বৰৰ কথা এটা শুনিবলৈ সময় নাই। তেতিয়াহ'লে আপোনাৰ এই দেহ ৰথখন ভগৱানে ভালকৈ নচলাব দেই।
নাই আপোনাৰ ৰথত ঘূনে ধৰিব কেনেকৈ অৰ্শ গুল্ম পিত্ৰ কেঁচুমুৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু এই শৰীৰত যদি বেমাৰ হৈছে তেতিয়াহ'লে আপুনি আপোনাৰ এই শৰীৰটো পৰিচালনা কৰাজনক আহাৰ সময়মতে যোগান ধৰা নাই আহাৰ খাবলৈ নাপালে ড্ৰাইভাৰে কেতিয়াও গাড়ী ভালকৈ চলাব নোৱাৰে মনত ৰাখিব গতিকে আমাৰ গাড়ীখন যিজনে চলাই আছে সেইজনক আমি আহাৰ দিব লাগিব কেনেকৈ হেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম ৰাতিপুৱা গধূলি তেওঁৰ নাম ল'ব লাগিব নাম যেতিয়া দিব তেওঁ সচেতন হৈ থাকিব আপোনাৰ মুখত সদায় হাঁহি থাকিব অন্তৰত সদায় শান্তি থাকিব শৰীৰ ৰোগমুক্ত হৈ থাকিব সেইখন ঘৰ কৃষ্ণ থকা ঘৰ মনত ৰাখিব কথাটো গতিকে হেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম চতুৰ্বৰ্গ সাধন হৈ যাব নাম কাৰোবাৰ ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় আপুনি মাত্ৰ ল'ৰা ছোৱালী বা নিজেও ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঈশ্বৰৰ গুণ নাম এটা শ্ৰৱণ কীৰ্তন কৰিবলৈ অভ্যাস কৰিব লাগে আমাৰ মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা আপুনি দৈনন্দিন গাবলৈ অভ্যাস কৰক দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাডাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাৰ ভিতৰত 1 ছেকেণ্ড ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ আপুনি অভ্যাস কৰিবলৈ কৈছে when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death তেতিয়া আমাৰ মৃত্যুৰ সময়ত অজামিলৰ দৰে নাৰায়ণ নিজে নিজে আহি যাব অজামিলে 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিলে নাজানে ভগৱানৰ নাম বুলি কিন্তু মাধৱদেৱে চিনাকি কৰি দিছে চাৰিও বেদৰ চাৰি অক্ষৰ হাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম সেই নাৰায়ণৰ নাম লয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি গতিকে আমি সদায় ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমাৰ মুখেদি নিশ্চিত হৈ থাকে তাৰ কাৰণে আমি অভ্যাস কৰিব লাগে গতিকে ল'ৰা ছোৱালীৰ নামো যদি ঈশ্বৰৰ নামেদি আমি দিব পাৰোঁ তেতিয়াহ'লে ল'ৰা ছোৱালীৰ নাম নলেও জীৱই মুক্তি লাভ কৰিব পাৰিব ইমান মাহাত্ম্য আছে এই তথ্য আমাক দিছে যত এৰাম যত কিছু মনোৰথ প্ৰজাৰ মিলয় অহুৱে অনুদিনে সবে সন্তোষ হৃদয় ও ৰাজা ভৈলে যদি নেদে ধৰ্ম উপদেশ লয়ে কৰচয় মাত্ৰ দিয়া নাক্লেশ এতিয়া পিঠুৱে কৈছে যত কিছু মনোৰথ প্ৰজাৰ মিলয় ভগৱান যাৰ প্ৰতি সন্তুষ্ট হ'ব আপোনাৰ মনৰ ভাৱ সদায় পূৰণ হৈ থাকিব আৰু ভগৱন্ত যাৰ প্ৰতি বিতুষ্ট হ'ব তাৰ মনৰ কামনা পূৰণ নহয় এতিয়া মনৰ কামনা আপুনি মই নিজে পূৰণ কৰিব নোৱাৰো আমাৰ মনৰ কামনা কোনে পূৰণ কৰিব ভগৱন্তই কৰিব আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবোৰ কৰ্ম কৰে তাত আমাৰ এটা কি থাকে কামনা বা বাসনা থাকে আপোনাৰ ল'ৰা ছোৱালী বা পৰিয়ালবৰ্গ ক'ৰবালৈ যাত্ৰা কৰি ওলাওঁতে যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে এটা লক্ষ্য বা উদ্দেশ্য নোহোৱা কোনো ঠাইলৈ কোনো মানুহ কেতিয়াও নাযায় আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাকৰ মাজত এটা আশা বা কামনা থাকে কামনা নাইকিয়া কাম কোনো মানুহে নকৰে এতিয়া আমাৰ প্ৰশ্ন হ'ল আমাৰ পিঠু ৰজাই কৈছে যে তোমাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য মনৰ কামনা বা বাসনা কোনে পূৰণ কৰিব ভগৱন্তই কৈছে মই কৰিম মই পূৰ্ণ কাম তোমালোক অকাম মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ তোমালোকে বহুত দিনৰ পৰা কৰিবলৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ হোম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ গতিকে মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ তোমালোকৰ সকলো মনৰ কামনা মই পূৰণ কৰিম গতিকে কৰ্ম কৰোঁতে সদায় মুঠ অৰ্পণ কৰিবলৈ যত্ন কৰিবা যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন তেতিয়া আপোনাৰ প্ৰয়োজন সাধন
মই কৰিছো বুলি ভাবি অহংকাৰে কাম নকৰিব মই কৰিছো বুলি ভাবিলে অহংকাৰ আহিব সমস্ত কৰ্মক মই কৰো বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি গতিকে মই কৰিছো বুলি ভাবিলে অহংকাৰ হ'ব আৰু অহংকাৰ হলে আমাৰ জীৱনলৈ পতন নামি আহিব আৰু যাত্ৰা কালৰ সদায় ঈশ্বৰৰ নাম লৈ যাব ভগৱন্ত আপোনাৰ পিছত যাব যিটো জনে যাই হৰি নাম স্মৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে ল'ৰা ছোৱালীয়ে হওক আপুনি নিজে হওক যাত্ৰা কালত ঈশ্বৰৰ নাম লৈ যাবলৈ নাপাহৰিব তেতিয়া ঈশ্বৰৰ নাম লৈ যোৱাৰ লগে লগে ঈশ্বৰ আপোনাৰ পিছত যাব তেতিয়া আৰু আপোনাৰ কোনো বিপদ আপদ হ'ব নোৱাৰে সেই কাৰণে কৈছে যত কিছু মনোৰথ প্ৰজাৰ মিলয় হুৱে অনুদিন হবে সন্তোষ হৈ যায় আপোনাৰ যেতিয়া মনৰ কামনা পূৰণ হ'ব আপুনি সদায় আনন্দত থাকিব যাৰ কামনা পূৰণ নহয় সি দুখ বেদনাত থাকিব যাৰ অন্তৰত সদায় দুখ বেদনা নোখোজে সি জিয়াতে মৰা গতিকে আমি জিয়াতে যাতে মৰা হৈ থাকিব লগা নহয় তাৰ কাৰণে আমি কি কৰিব লাগিব ভাগৱতৰ উপদেশ মতে আমি কাম কৰিব লাগিব যে মানে আপুনি জিয়া মানুহ হ'বলৈ হলে প্ৰত্যেক দিনে ঈশ্বৰৰ নাম ল'ব লাগিব মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুত বিনে আনচিত্ত দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় তেবে তাক আৰু তিনি তাপে নোচোৱায় তেতিয়া আৰু তিনিটা তাপ আপোনাৰ ওচৰলৈ আহিব নোৱাৰে গতিকে ভগৱন্তৰ নাম যোনে লৈ থাকিব কৈ থাকিব গাই থাকিব আনন্দ তাৰ ঘৰলৈ আহিব যিয়ে পৰচৰ্চা পৰ নিন্দা পৰ সমালোচনা কৰি থাকিব তাৰ ঘৰলৈ দুখ আহিব আপুনি কোৱা কথাই যদি আনে দুখ পায় তেতিয়া আপোনাৰ কোৱাজনৰ কি হ'ব পায় পৰপীড়নম আপুনি কোৱা কথাত যাতে আনে দুখ পাব লগা নহয় কাৰণ আপুনি দুখ কাক দিব ভগৱন্তই কৈছে চবতে ময়ে আছো মুকে দুখ দিবা মুকে আঘাত দিবা মুকে অন্যায় কৰিবা মুকে ঠগিবা মুৰে সীমা ঠেলিবা আকৌ মই তোমাক ভালকে ৰাখিব লাগে নহব ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিব তেতিয়ালৈকে আপোনাক ভগৱানে ভালত ৰাখিব নোৱাৰিব আমাৰ কপিলে কৈছে জীৱৰ দুৰ্ভেদ্য পাক সংগক হয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয় মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিতে যদি কৰে সাধুত মুখ্যৰ দুৱাৰ তেবে হুৱে মুকুট আজিৰ দৰে সাধু এই আপোনালোক আজি সব সাধু হৈ আছে দেই সাধু কাক বোলে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত যি মোৰ কথা কয় বা শুনে মুত মনত দিয়া হবে তাপ এৰাৱন্ত মুত মনোযোগ দিয়াৰ লগে লগে যি তিনিটা তাপৰ পৰা মুক্ত হৈ থাকে তাকে সে বুলিও সাধু জানিবা আই তাৰাৰ সংগক তুমি পাৰ্থিবা সদায় ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহ লগ পাবৰ কাৰণে মাধৱদেৱৰ দৰে ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব কি বুলি কৃপাৰ সাগৰ দেৱকী নন্দন পুৰী ও মনৰ কাম ভকতৰ সংগ সদানো গুচুক মুখে তোৱা গুণ নাম যাতে ভকতৰ সংগত তোমাৰ গুণ নাম লৈ মই যাতে জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব মনত ৰাখিব গতিকে এইখিনি আমাক মহাপুৰুষে দি আছে আমি 8টা সদাচাৰ ভিতৰত কলৈকে গ'লো কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ আমাৰ অন্ন শুদ্ধতা কৰিবৰ কাৰণে আইসকলৰ দায়িত্ব বিবাহিত জীৱন আৰম্ভ কৰা দিনাখনেই আমাৰ ভাগৱত আৰু ভকতক সাক্ষী কৰি আমাৰ পৰৱৰ্তী দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সুন্দৰভাৱে সুখময় মধুময় কৰিবৰ কাৰণে আমাক বিয়া দিনাখনে বিবাহিত কন্যাগৰাকীক মানে বৰে 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰায় যাক সপ্তপদী গমন বুলি কোৱা হয় তাৰে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল অন্নৰ ওপৰত অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা এতিয়া আইসকলে কি বুলি কৈছিল আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে প্ৰথম খোজ আগবঢ়াইছো বুলি সোঁ ভৰিটো উত্তৰ দিশলৈ এটা খোজ আগবঢ়াইছিল ইয়াৰ তাৎপৰ্য কি যে অন্নৰ ওপৰত কিয় প্ৰাধান্য দিছে বিবাহিত আইগৰাকীয়ে স্বাভাৱিকতে পৰৱৰ্তী সময়ত স্বামীকে প্ৰমুখ্য কৰ ঘৰৰ পৰিয়ালবৰ্গ আলহী অতিথি ভকত বৈষ্ণৱক অন্ন ৰান্ধি খুৱায় আইগৰাকীয়ে ৰন্ধন কৰি খোৱা অন্নৰ খালে আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয় অন্নৰ পৰা ৰস ৰসৰ পৰা তেজ তেজৰ পৰা মাংস মাংসৰ পৰা মেদ মেদৰ পৰা হাড়ৰ পৰা মজ্জা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান জন্ম হ'ব গতিকে অন্ন শুদ্ধ হলে ব্ৰহ্ম শুদ্ধ হ'ব ব্ৰহ্ম শুদ্ধ হলেহে সতি সন্তান শুদ্ধ হ'ব এতিয়া অন্ন শুদ্ধ কৰিবলৈ আইসকলে কি কৰিব লাগিব যে
সবে কৃষ্ণ তপৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে কিছু ফল নধৰয় আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল আইসকলে হাতত তুলি লৈ গুৰুদেৱ নাম ভগতৰ লাগিবৰ্থে বা ভগৱন্তৰ লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ বুলি এটা পবিত্ৰ পাত্ৰত এমুঠি থোৱাৰ পিছতহে বাকিখিনি সুন্দৰকৈ ধুই পখালি ভক্তিভাৱে ৰন্ধন কৰি খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগে কাৰণ হৰিনাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন আইগৰাকী কৃষ্ণ বুলি থোৱাৰ লগে লগে আৰু কৃষ্ণ বুলি খাবলৈ দিয়াৰ লগে লগে সেই সময়লৈকে হোৱা 5টা পাপৰ পৰা সেইখন ঘৰত মুক্ত হ'ব পাৰে আমাৰ প্ৰত্যেকখন ঘৰতে ৰাতিপুৱা শুইতাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা পাপ অবাঞ্ছিত হয় কি পাপ হয় কন্দনী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা ইজে ৰাতি দিনী তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায় গতিকে এই 5টা পাপ কন্দনী মানে ঢেকি বা মিক্সাৰত যা জলপান কৰিলে ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে পেখনি পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা নহৰু পিছা জলকীয়া পিছা কৰি পেলাই অন্ন তৈয়াৰ কৰিলে তাত ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি মানে জুহালত গেছত ৰন্ধনশালাত অন্ন তৈয়াৰ কৰিলে তাত ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে পেখনি কন্দনী পেখনি চুলি কলসী কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে আকৌ গৰম কৰি মাৰি দিয়া হয় তাতো ব্ৰহ্ম হত্যা তাতো পাপ লাগে আৰু মাৰ্জনী ঠাই ঘৰ মছা বা সাৰুতে ছোটা বাহনী জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় এই 5টা যে ৰাতিপুৱা শুইতাৰ পৰা গধূলা খোৱালৈকে প্ৰত্যেক গৃহস্থী সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় মানুহ মাত্ৰেই এই প্ৰত্যেক ঘৰতে এই 5টা পাপ আমাৰ হৈ থাকে গতিকে তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় বৈকুণ্ঠটো দূৰৰ কথা সেইখন ঘৰত বাস কৰি থকা জীৱকেইটা স্বৰ্গলৈকে যাব নোৱাৰে কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায় আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰন্ধিব পাৰে আৰু খাবলৈ দিব পাৰে তেতিয়া এই 5টা পাপ মুক্ত হৈ যায় হৰিনাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন আইগৰাকীৰ মুখৰ কৃষ্ণ শব্দটো ওলোৱাৰ লগে লগে 5টা পাপ পুৰি নাইকিয়া হৈ যাব গতিকে আইসকলে ৰান্ধোতেও ঈশ্বৰত অৰ্পণ কৰি ৰান্ধিব লাগে এমুঠি থ'ব লাগে এনেকৈ থওঁতে এমাহত হোৱা চাউলটো বিক্ৰী কৰি হয় ৰাইজৰ নামঘৰৰ কাৰণে নহয় নিজৰ কোনো গুৰু গৃহ অনুষ্ঠানৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগে আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগে কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতি তাৰ দুষ্টা অন্ন জল খুৱা তাৰ কুকুৰৰ বিষ্টা কৃষ্ণ বুলি খাবলৈ দিওঁতে কৃষ্ণ খাক বুলি নোপোৱা দ্ৰব্যটো প্ৰদূষণযুক্ত হৈ থাকে গতিকে সেই কৃষ্ণ খাক বুলি নোপোৱা দ্ৰব্য যিমান সুন্দৰকৈ বনাওক সি প্ৰদূষণযুক্ত হৈ থাকে আৰু সি কুকুৰৰ বিষ্টা তুল্য অপবিত্ৰ বুলি কৈছে শাস্ত্ৰই কৈছে দেই আমাৰ কুকুৰৰ বিষ্টাৰ লগত কিয় তুলনা কৰিছে গৰুৰ গোবৰো গোবৰুৱাই খায় কুকুৰৰ বিষ্টা একোৱেই নাখায় ইমান অপবিত্ৰ হয় গতিকে আমাৰ আইসকলে এই আদৰ্শটো অনুকৰণ কৰিব লাগে আইসকলৰ ওপৰতে এখন ঘৰৰ সৰ্বাংগীন উন্নতি নিৰ্ভৰ কৰে ঋগবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্চতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমস্নুতে যিখন ঘৰৰ আইগৰাকী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি থাকিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষ মানে জীৱ সকলো জীৱ চতুৰ্বৰ্গ সাধন কৰিব আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলোৱা সময়ত গাব্য কথা পাতি থাকিব পৰচৰ্চা কৰি থাকিব টিভি চাই থাকিব মোবাইল টিভি থাকিব সেইখন ঘৰৰ অৱস্থা কি হ'ব মহাভাৰতৰ বন পৰ্বত কৈছে জৈস্য ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম সেইখন ঘৰ গুচি বাঁহতল হ'ব আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম আমাক দি থৈ গৈছে আইসকলে এই আদৰ্শটো ৰাধিকা সতীৰ দৰে আমি অনুকৰণ কৰিব সেইকাৰণে আইসকলৰ এখন সমাজ এটা পৰিয়াল এখন ঘৰ উত্তৰণ কৰাবৰ কাৰণে প্ৰধানকৈ 7টা গুণ থাকিব লাগে বুলি গীতাত কৃষ্ণ অৰ্জুনক কৈছে মনত ৰাখিব কথাটো আপোনালোকৰ আইসকলৰ গাত যদি কাৰোবাৰ 7টা গুণ আছে তেওঁ ভাগ্যৱতী নাৰী তেওঁ নিজেও প্ৰতিষ্ঠিত হ'ব আনকো উদ্ধাৰ কৰিব আৰু এই 7টা গুণ কাৰোবাৰ যদি কমি আছে পুৰাই ল'ব দেই কি 7টা গুণৰ কথা কৈছে কৃষ্ণই অৰ্জুনক কীৰ্তি
চিৰি বা কৈছ নাৰী নাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা গুণ কীৰ্তি আইসকলৰ কামবিলাক দেখিলে আনে প্ৰশংসা কৰাৰ দৰে কৰিব লাগে নীট এণ্ড ক্লিন ডিচিপ্লিন ধুনীয়া একদম পৰিপাটিকে কামবোৰ কৰিব লাগে আইসকলৰ কাম দেখি আনে প্ৰশংসা কৰিব লাগে আইসকলৰ কামবিলাক অতি পৰিপাটি হ'ব লাগে চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগে ঘৰখনো ধুনীয়া কৰি ৰাখিব লাগে ল'ৰা ছোৱালীও যাতে চিৰিহীন নহয় অখাদ্য খাই যাতে বিপথে যাব লগা নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব স্বামীও যাতে বিপদগ্ৰস্ত হ'ব লগা নহয় অখাদ্য খাই যাতে বিপদগ্ৰস্ত হ'ব লগা নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব চিৰি বা কৈছ কথা ক'ব জানিব লাগিব সত্য প্ৰিয় হিত আজি কথা ক'ব নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায় আৰু বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায় বহুত নবৌয়েকক দেউৰেকে বেয়া পায় বহুত দেউৰেকক নবৌকে বেয়া পায় বহুত ননন্দীক নবৌকে বেয়া পায় বহুত ননন্দীয়ে নবৌক বেয়া পায় কিয় কথা ক'ব নজনাৰ কাৰণে এগৰাকী শাহুৱেকে বোৱাৰীয়েকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰি কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায় আৰু বহুত বোৱাৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাতৃ জ্ঞান কৰি ভক্তিভাৱে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱে বেয়া পায় বহুত ননন্দীয়ে নবৌয়েকক কেনেকৈ ক'ব লাগে নজনাৰ কাৰণে বহুত ননন্দীক নবৌকে বেয়া পায় আকৌ বহুত নবৌয়েকে ননন্দীক কেনেকৈ মৰমেৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত নবৌয়েকক ননন্দীয়ে বেয়া পায় ইত্যাদি ইত্যাদি গতিকে কথা ক'ব নজনাৰ কাৰণে আজি আমাৰ পৰিয়ালত বহুততে অশান্তিৰ সৃষ্টি হৈছে গতিকে বা কৈছ কথা ক'ব জানিব লাগে কেনেকুৱা সত্য প্ৰিয় হিত এই কথা ক'ব জানিব লাগিব বা কৈছ নাৰী নাং ধীতি ধৈৰ্য গুণ থাকিব লাগে যিখন ঘৰৰ মহিলাসকল ধৈৰ্যৱান হ'ব তেওঁলোকৰ স্বামী বা ল'ৰা ছোৱালী বিপদত পৰিব নোৱাৰে আৰু যিখন ঘৰৰ মহিলাসকল ধৈৰ্যহীন অলপ কথাতে ধৈৰ্যহীন হৈ যায় তেওঁলোকৰ স্বামী বা ল'ৰা ছোৱালী বিপদত পৰিব কাষৰ মানুহবোৰৰ লগত স্বামীৰ অকণমান ঠোঁটা মোজা লাগে যদি ধৈৰ্যহীন মহিলাগৰাকীয়ে কয় আপোনাক তেওঁ তেনেকৈ ক'বলৈ কোন ধৰক মাৰক এই বুলি যদি লগাই দিয়ে তেতিয়াহ'লে তেওঁ বিপদ আহিব যদি যিগৰাকী আই ধৈৰ্যশীল তেওঁ ক'ব হ'ব দিয়ক কল দুটা থাকিলেও ঠেকা ঠেকি লাগে কিবা এটা লাগিলে সেইটোকে ধৰি নাথাকিব বাদ দিয়ক এই বুলি যিজনী আয়ে ক'ব সেই স্বামী কেতিয়াও বিপদত পৰিব নোৱাৰে মনত ৰাখিব কথাটো গতিকে এই নিয়মবিলাক আমাক শাস্ত্ৰই কৈ আছে আমাৰ ধৈৰ্য গুণ আইসকলৰ কেনেকুৱা হ'ব লাগে মানে হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ নিচিনা হ'ব লাগে শৈবাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দিছে ৰজা হৰিচন্দ্ৰই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ ভিক্ষামিতক সকলো ৰাজ্যধন দি দিলে অৱশেষত দক্ষিণা দিবলৈ পইচা নাই এমাহ সময় ল'লে ঋষিবৰ মোক এমাহ সময় দিয়া মই তোমাৰ ঋণটো পৰিশোধ কৰি দিম যোৱা তোমাক এমাহ সময় দিছোঁ হৰিচন্দ্ৰই এমাহ সময় লৈ ভাৰ্যাক লগত লৈ উপবনত পলাই আছে এমাহৰ পূৰ্বে বিশ্বামিত্ৰ বিচাৰি গৈ উপবনত পাই পেলাই হৰিচন্দ্ৰক উদ্দেশ্যি ক'লে হে ৰাজা হৰিচন্দ্ৰ মূৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই ঋষিয়ে যেতিয়া সাপ দি গোটেই পৰিয়াল ধ্বংস কৰিম বুলি ক'লে হৰিচন্দ্ৰৰ মুখত মাত নাইকিয়া হ'ল মানে হতাশ হৈ গ'ল আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই ভাৰ্যা কচাহিয়া ৰাজা বুলিলা বচন অশুনা প্ৰাণেশ্বৰী মোৰ বাইকে দি মন হে ভাৰ্যা তুমি মোৰ কথালৈ এবাৰ মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজিব ধাৰ কেনমতে বংশক মই কৰিব উদ্ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ আৰু পৰিয়ালটো কেনেকৈ ৰক্ষা কৰোঁ মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে যিটো সময়ত স্বামী হতাশ হৈছে মুখৰ মাত হেৰাই গৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে সাহস দিবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী অস্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিলে যিটো সময়ত স্বামী হতাশ হৈছে মুখৰ মাত হেৰাই গৈছে ভাৰ্যাই হাঁহি মাৰি উত্তৰ দিছে ভাৰ্যাৰ মুখৰ হাঁহি দেখাৰ লগে লগে স্বামীয়ে প্ৰেৰণা পাইছে সাহস পাইছে আৰু কি বুলি ক'লে নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিচিন্তিও দিও দক্ষিণা
মহাৰাজ ভয় নকৰিবা, সত্যতকৈ ধৰ্ম নাই, দক্ষিণা দি দিয়া। ৰজাই ক'লে মই ক'ৰপৰা দিম, মোৰ হাতত পইচাও নাই। তেতিয়া ৰাণীয়ে কি বুলি কৈছে, আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখো হোৱাৰ। মোক বিক্ৰী কৰি হ'লেও ৰজা মানে ঋষি ধাৰটো পৰিশোধ কৰা। আমাৰ সিমানলৈ যাবগৈ নালাগে বাৰু দেই, আমাৰ নিজক বিক্ৰী কৰিব নালাগে। অন্ততঃ কিবা কাৰণত স্বামী কিবা পৰিস্থিতিৰ হতাশ হ'লে ভাৰ্যাই প্ৰেৰণা দি ক'ব পাৰিব লাগিব, হেৰি আপুনি কিয় ইমান হতাশ হৈছে, আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। গতিকে দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰাটোৱে জীৱনৰ সাৰ্থকতা, ধৈৰ্য ধৰক। এই কথাষাৰ ক'ব পাৰিব লাগিব। কেতিয়াবা কিবা কাৰণত ভাৰ্যাও হতাশ হ'ব পাৰে, তেতিয়া স্বামীয়েও ক'ব লাগিব তুমি ইমান অধৈৰ্য কিয় হৈছা, আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। গতিকে দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা, ধৈৰ্যৰ দ্বাৰা ঈশ্বৰে কৃপা কৰিব। হয়নে? এই শৈবাৰ এইটো কথা নজনা আমাৰ আইসকলৰ ওচৰত যদি কোনোবাই তেনেকুৱা ভুল কৰি গৈ পেলাই কয়গৈ, হেৰা মোৰ এনেকুৱা হ'ল নহয়, কি কৰা হ'ব? আমাৰ গৰাকীয়ে কি ক'ব বাৰু? ভাল হৈছে, মোক নুসুধাকৈ কৈছিল, আপোনাৰ আৰু হওক বুলিহে ক'ব। আপোনাক প্ৰেৰণা দিয়ক, চাৰি জ্বলা জুইত ঘিউ ঢালি দিব। এতিয়া আমাৰ পাৰিবাৰিক জীৱনত জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব দেই। আমাৰ শাস্ত্ৰই সেই শিক্ষা দিছে, জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব, জ্বলা জুই নুমাবলৈ ঘিউ ঢালিলে নহ'ব। কিবা কাৰণত স্বামীৰ খং উঠিলে ভাৰ্যাই হাঁহি মাৰি ক'ব পাৰিব লাগিব, কিবা কাৰণত ভাৰ্যাৰ খং দেখিলে স্বামীয়ে হাঁহি মাৰি ক'ব পাৰিব লাগিব, হেৰা তুমি ইমান খং কেনেকৈ দিছা, তুমি এবাৰ আইনাখন গৈ চোৱাগৈচোন তোমাৰ ৰূপটো কেনেকুৱা হৈছে। হাঁহি এটা মাৰি যদি কৈ দিয়ে লগে লগে ঠাণ্ডা হৈ যাব। কেতিয়াবা স্বামীৰ খং উঠা দেখিলে ভাৰ্যাই যদি কয় আপুনি যিটো খং ৰূপ লৈছে আপুনি আইনাখনত গৈ চাওকগৈচোন কেনেকুৱা দেখি, লগে লগে হাঁহি এটা মাৰি দিলে ঠাণ্ডা হৈ যাব। এই ধৰণে জ্বলা জুই নুমোৱাৰ পানী ঢলাৰ নিয়মবিলাক জানিব লাগিব। আৰু আমাৰ ধৈৰ্য গুণটো বা ক্ষমা এই শৈবাৰ দৰে হ'ব লাগিব। আৰু আমাৰ এই আদৰ্শৰে যদি আমি পৰিয়াল পৰিচালনা কৰিব পাৰোঁ, আমাৰ জীৱনলৈ কেতিয়াও দুখ আহিব নোৱাৰে। এই নীতি শিক্ষা আমাক দিছে, যত কিছু মনোৰথ প্ৰজাৰ মিলয়, হুৱে অনুদিনে সবে সন্তোষ হৃদয়। যেতিয়া আমি এই ধৰণে আমি পৰিচালনা কৰিম, তেতিয়া আমাৰ কি হ'ব, আমাৰ দিনক দিনে আমাৰ জীৱনলৈ সুখ আৰু শান্তি নামি আহিব। অৰাজা ভৈলে যদি নেদে ধৰ্মই উপদেশ, লয়ে কৰ চয় মাত্ৰ দিয়া নানা ক্লেশ। ৰজা হৈ যদি প্ৰজাৰ দুখ কষ্ট নুবুজি কেৱল মাত্ৰ কৰ কাটল লোৱাতহে ব্যস্ত হৈ থাকে, অপ্ৰজাৰ পাতকে তেবে নিৰ্পতি ভুঞ্জয়, অল্পকালে ৰাজ্য পদ তাৰ নষ্ট হয়। সেইজন ৰজা আৰু বেছি দিন টিকি থাকিব নোৱাৰে, মনত ৰাখিব কথাটো। গতিকে স্থায়িত্ব ল'বলৈ হ'লে বেদৰ কথা আমি জানিব লাগিব, আমি শাস্ত্ৰ ভাগৱতৰ নিয়ম আমাৰ ৰজাসকলে জানিব লাগিব। এতেকেলা গয় মূৰ হিত চিন্তি বাক, হেন জানি এৰি উক অসূয়া আমাক। এই কথা জানি মোৰ উপকাৰ সাধনৰ কাৰণে তোমালোকে এই ঈৰ্ষা হিংসা অসূয়া ভাৱবিলাক মনৰ পৰা এৰিব লাগিব। এহিহে প্ৰজাৰ ধৰ্ম বেদৰ বিহিত, পালি বেৰা জাৰু আজ্ঞা হুয়া সদচিত। এইটোৱে হৈছে প্ৰজাৰ ধৰ্ম, ৰজাক মান্যতা দিয়াটো প্ৰজাৰ ধৰ্ম। পিতৃ মাতৃৰ কথা হাক বচন শুনাটো ল'ৰা ছোৱালীৰ ধৰ্ম। যদি পিতৃ মাতৃৰ কথা যদি কোনো ল'ৰা ছোৱালীয়ে নুশুনে, তেওঁ কেতিয়াও পিতৃ মাতৃৰ মৰমৰ হ'ব নোৱাৰে। আমাৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ। কোনোবা ল'ৰা ছোৱালী হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইটো সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? যে যিজনৰ টিপিটিত তুষ্ট হ'ব দেউ, জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। আমি তেওঁৰ সন্তান হৈ আমি পুৱা গধূলি তেওঁৰ নাম লৈছোনে নাই, তেওঁৰ কথা আমি পাতিছোনে নাই, তাৰ ওপৰতে আমাক কিমান ভাল পাব বেয়া পাব, আমি কিমান সুখত থাকিম দুখত থাকিম, সেইটো নিৰ্ভৰ কৰিব। মনত ৰাখিব কথাটো। হেন জানি কৰি উপ আমাৰ আদেশ,
অন্তৰ্যামী দৃষ্টি কৰি ভজা হৃকি কেশ আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে আমি অন্তৰ্দৃষ্টিৰে আমি তেওঁক ভজনা কৰিব লাগিব তেওঁৰ ভক্তি সাধন কৰিব লাগিব অকৰি উৱা মাৰ পৰ লোকয় উপকাৰ প্ৰজা ভইলে হুৱে পুত্ৰ সমান ৰাজাৰ গতিকে তোমালোকে প্ৰজা হিচাপে মোৰ পুত্ৰ তুল্য পুত্ৰ ভইলে লাগে পিণ্ড দিবাক বাপৰ মূৰ পিণ্ড দান হুৱে ভজিলে ঈশ্বৰ আমাৰ পিণ্ড দিব লাগিব পুত্ৰ হিচাপে কিন্তু পিণ্ডটো কি ঈশ্বৰক ভজাটোৱে হৈছে পিণ্ড যাৰ পুত্ৰ হ'ব ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ গীত মধু নদীৰ জলকপিয়া পিতৃগণে টিপিটি গপাৱে আপুনি জন্ম দিয়া ল'ৰা ছোৱালী কেইটাই যদি ঈশ্বৰৰ শৰণ লৈ পুৱা গধূলি যদি ঈশ্বৰৰ ধূপ ধূনা জ্বলাই উপাসনা কৰে পিতৃ যতেই থাকক আত্মাৰ মৃত্যু নাই দেহৰহে মৃত্যু আছে গতিকে হে আত্মাই তাতেই নদীৰ জলৰ দৰে অবিৰাম গতিত পিণ্ড পাই থাকিব এই কথাটো আমাক কৈছে অযত ধৰ্ম কৰ্ম কৰা কৃষ্ণ তই অপ্ৰণ তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন এৰাম কৰা অনুগ্ৰহ মূৰ পালি বচন সাৱধানে শুনা দেৱ পিতৃঋষিগণ এতিয়া পৃথুৱে সমস্তকে এই উপদেশ দিছে যে তোমালোকে মোক অনুগ্ৰহ কৰি মোৰ কথা মানা তোমালোকে এই সকলোৱে মোৰ কথাখিনি শুনা ইটো মহা ধৰ্মৰ মহিমা বিপৰীত একেবাৰে হুৱে তিনি জনশুদ্ধচিত মই যিখিনি কথা কৈছো ই তিনিটা কাৰ্য সাধন কৰিব জীৱা কহে জীৱা শুনে জীৱা আনন্দিত তিনিও সমান ফল শাস্ত্ৰত বিদিত আমি কৈছো আপোনালোকে শুনিছে আকৌ যদি ঘৰত গৈ কয়গৈ জীৱা পঢ়ে জীৱা শুনে শুনাৱৈ আনক পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত আপোনালোকে আজি শুনা কথাখিনি ইমানতে এৰি নিদিব দুই এটা কথা মনত ৰাখি ঘৰত যদি ক'ব পাৰে ঘৰত থকা জীৱকেইটাও উদ্ধাৰ হৈ যাব এৰাম জীৱা কহে জীৱা শুনে জীৱা আনন্দিত অতিনিও সমান ফল শাস্ত্ৰৰ বিদিত হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ ঔ হৰি ও ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে ও হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ও হৰি ও ৰাম কৃষ্ণ শংকৰ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি